Start ng mante. Ala pen isi ke chuli bang la halo non judgment la second session dam dia prang la first session lo ga topic masih pilo discussion on autonomous state under article 244A la pen 6 schedule laso upper view made laso jurisdiction anda tengsi question na ngatum raise na ko out of topic on mate la bang ding ore ko la pen unnecessary question ko ilasi that 6 schedule la pen autonomous state aput kachera link kado gabe ai alam te putak si nale kumaphan ipar jui phan basa ki phan. That's all. Mane karju di pobang aprang si kuda reach rimda tane Choropar lo pini ason panel discussion pada pon. Ni karjukan tu ada karju yang lo ke autonomous state under article 244A implementation alam lapen tum 6 schedule alam lalote lake 6 schedule ke mohet pinangan council ke tang tum katini experience pen practical ke kem dam tum laman ke one power limited walam itun than bol tum 6 schedule walam gesta that important man ke upgradation apharman aphan opinion abadha tuma gitu upgradation ke majukta abadha abjat nahi sida isi ku ban ke moi amar deuri sarok moi jitu moi buji paisu okhomia hoyto sage moi buji na pawo pare কিন্তু মই jitu buji paisu apuni jitu ullekh korise je 6 schedule যদি তোমালোকে ইউজ কৰিব পাৰা নাই প্ৰপাৰলি এক্সাৰসাইজ কৰিব পাৰা নাই তেতিয়াহ'লে অটোনমাস ষ্টেট আনি পেলাই কি লাভ হ'ব তেনে ধৰণে মই বুজি পাইছো স্যাৰ মই এটা কথা আপোনাক মানে জানিবৰ কাৰণে বুজিবৰ কাৰণে মই এটা ক'ব বিচাৰিছো আমাৰ এটা আমি 30 ইয়াৰ্স বেক হলো 6 শিডিউলৰ কথা পাতি 6 শিডিউল কি আছে কি নাই আমি আজি দিনত 39 ইয়াৰ্স বুলিও ক'ব পাৰে যদি মই এএসডিসি দিনৰ পৰা যদি মই আৰম্ভ কৰো এতিয়া আমাৰ কথাটো হৈছে আমাৰ যিটো লিমিটেশন যেনে মই এটা এক্সাম্পল আমাৰ ইনহেৰেন্ট সাবজেক্ট যিবিলাক দিছে মই এক্সাম্পলি এডুকেশনৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছো আমাৰ কেৱল আমাৰ পাৱাৰ লিমিটেডটো আমি অনলি প্ৰাইমাৰী সেকশনতে আমি সীমাবদ্ধ নিচিনা দেখি পাওঁ এমইউ টাইমত অলপমান আমাৰ হায়াৰ এডুকেশন লকে হৈছে তো আমি ক'ব বিচাৰিছো যিটো লিমিটেশন পাৱাৰ এণ্ড লিমিটেশনৰ পৰা যদি আমি বিচাৰো অটোনমাস ষ্টেট আমি বিচৰাটো তাৰ অধিক ক্ষমতাৰ la question bang specific কালি লাসিলি নমতে না আসামিস বা না বুঝি দে তাই পায় এক্সপ্লেন না কই মাতি না নে কা জিনি ভাষা নে পুরো আথে ইম্পর্টেন্ট আইসু লো দাকে নেতুম পিপসি পিনি অটোনমাস ষ্টেট কই তুমি দিপুমা 6 আমি কিয় অটোনমাস ষ্টেট বুলি কিয় কৈছো আমাৰ অধিক হয় আমি প্ৰেক্টিস কৰিবলৈ যাওঁতে আমাক কিছুমান 6 শিডিউলৰ ক্ষেত্ৰতো আমাৰ এটা বাধা থাকে যেনে গভৰ্ণৰ তেখেতক আমি তেখেতৰ পাৱাৰ লিমিটেশন থাকে তেখেতে পাৱাৰ অফ মিনিষ্টাৰক খুদি পেলাইহে যিকোনো ক্ষেত্ৰত ইমপ্লিমেন্টেশন কৰিব পাৰে তো পাৱাৰ অফ মিনিষ্টাৰ বুলি ক'লে কেবিনেটৰ গুচি যায় তো তাৰ পৰা আমাৰ এটা বাধা থাকে তো সেইটো কাৰণে আমি বিচাৰো যে আমাক অটোনমাস ষ্টেট হলে আমি এটা ল বনাব পাৰে এক অধিক ক্ষমতা হ'ব আৰু এই অধিক ক্ষমতাৰ জৰিয়তেহে আমি যিকোনো ক্ষেত্ৰত আমি কাম কৰিব পাৰিব বুলি আমাৰ এটা অনুভৱ গতিকে মই ভাবো যদি আমি 6 কৈছে আমাৰ আপোনালোকে পেনেল ডিসকাশনত খুব ইম্পৰ্টেন্ট কথা কৈছে 6 শিডিউলৰ ক্ষেত্ৰত আমি আৰু দকে ডিসকাশন কৰিবলৈ প্ৰয়োজন নাই বুলিও কৈছে প্ৰয়োজন মানে এটুক নাই বুলি কোৱা নাই ডিসকাশন কৰিব নালাগে কোৱা নাই কিন্তু এটা ডিবেট ইন্টাৰপ্ৰিট